আজি 22 সংখ্যক পাটিদৰং স্বৰ্ণ শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি অনুষ্ঠান। কামপুৰ জিলাৰ ধুলাৰা জগন্নাথ মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত হয় পাটিদৰং স্বৰ্ণ শাখা সাহিত্য সভাৰ 22 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। চাৱা হওক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন। বাইখাটা চাৰিআলিৰ পৰা ৰমেন ডেকাৰ ৰিপৰ্ট। তেখেতৰ যিটো কবিতা আগুনৰ দাৱনী এতিয়াতো জয়তে মই নতুন বছৰৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ, যাতে অহা 25 বছৰটো 25 চনটো ধুনীয়াকৈ পাৰ হৈ যায় আৰু মোক এই অভাজনকে অহা 25-26 চনৰ কাৰণে আমাৰ পাটিদৰং স্বৰ্ণ সাহিত্য সভাৰ সভাপতি হিচাপে যোৱা 8 তাৰিখে মোক নিৰ্বাচিত কৰিছে আৰু সেই নিৰ্বাচিত হৈ মই কেনেকৈ আগবাঢ়ি যাওঁ মই চিন্তা কৰি আছোঁ। এতিয়া ইয়াতকৈ যাতে আৰু অলপ আগবাঢ়ি যাব পাৰোঁ। আমাৰ এতিয়া যিবিলাক পাৰ হৈ গ'ল তেওঁলোকে ভালকৈ আগবাঢ়িছে গৈছে আৰু ময়ো যাতে আকৌ নতুন কৰি নতুন বৰ্ষত 25-26 বছৰটো সুকলমে বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠান 24 চনৰ 15 ডিচেম্বৰ এই 15 ডিচেম্বৰ দিনটো আমাৰ দুলিয়াৰাবাসীৰ বাবে এটা স্মৰণীয় দিন, কাৰণ ইয়াত পাটিদৰং স্বৰ্ণ শাখাৰ 22তম দ্বিবাৰ্ষিক অধিৱেশনখন হৈছে। ইয়াৰ দায়িত্ব আমাৰ দুলিয়াৰাবাসী ৰাইজে লৈছিলোঁ। এই পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা আমি বিভিন্ন কাৰ্যসূচী লৈছিলোঁ। চাফাই অভিযান আছিল, এইটো সুচাৰুৰূপে ৰূপায়ণ হৈছে। তাৰপিছত আছিল মানে পতাকা উত্তোলন, সেইটো সুচাৰুৰূপে ৰূপায়ণ হৈছে, সময়মতে হৈছে। তাৰপিছত আছিল আমাৰ বাৰেৰহণীয়া শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন ঠাইৰ পৰা আহি নমস্কাৰ। ধুলাৰা আৰু ধুলিয়াৰা গাঁৱৰ সহযোগত পাটিদৰং স্বৰ্ণ শাখা সাহিত্য সভাই দ্বিবাৰ্ষিক এই অধিৱেশন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আমাৰ এদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন আৰম্ভ হৈছে। প্ৰায় আমাৰ এমাহ দুমাহ যোৰা এটা প্ৰস্তুতিৰ অন্তত আজি এই সময়ত আমি উপস্থিত হৈছোঁ। ইয়াত আমাৰ ৰাতিপুৱাৰে পৰা কাৰ্যসূচী চলি আছে। পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত পাটিদৰং স্বৰ্ণ শাখা সাহিত্য সভাৰ 22তম দ্বিবাৰ্ষিক যি অধিৱেশন, তেওঁলোকৰ উদ্যোগত আমাৰ ধুলাৰা আৰু ধুলিয়াৰা ৰাইজে মিলি ভৰতনাপতি সভাপতি আৰু মোক সম্পাদক হিচাপে লৈ এখন আদৰণীয় সমিতি গঠন কৰিছিলে আৰু তাত বহু উপ সমিতিও গঠন কৰিছিলে। তাৰপিছত এদিনীয়া কাৰ্যসূচী লৈ আমি ৰাতিপুৱাৰ পৰা ভালেকেইটা কাৰ্যসূচী আমি পালন কৰিলোঁ আৰু এতিয়া প্ৰায় আমাৰ কবি সন্মিলনৰ অধিৱেশন চলি আছে। তাৰপিছতে আমাৰ মুকলি সভা হ'ব আৰু এখন আমি স্মৃতিগ্ৰন্থ উন্মোচন কৰিম আৰু সেই কৰাৰ পিছতে সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান এখন আৰম্ভ হ'ব। তাত আমাৰ অসমৰ থলুৱা কিছুমান সংস্কৃতি তাৰ আমাৰ মঞ্চত পৰিৱেশন কৰা হ'ব আৰু এইখিনি কৰি প্ৰায় আমি 10টামান বজাত আমাৰ অনুষ্ঠান সামৰণি মাৰিম। আৰু এই হিচাপতে মই মিডিয়াৰ যোগে মই সদৌ অসম সাহিত্য সভা আৰু পাটিদৰং স্বৰ্ণ সাহিত্য সভা আমাৰ ফালৰ পৰা আগবঢ়াইছোঁ। ধন্যবাদ।